নমস্কাৰ মই নৱ কুমাৰিকা আশা কৰোঁ আপোনাৰ লগত পৰিয়ালৰ আটাই ভালে ঘলে আছে টি ইজিক্যাল টু এটা মেথছ মই দেখুৱাইছোঁ টি ইজিক্যাল টু অৰ্থাৎ টাইম দি আছে ইনকাম আছে আপুনি টাইম দি আছে ইনকাম আছে টাইমটো যদি জিৰ' হয় ইনকামো জিৰ' আপুনি ভাবক আপুনি যিটো কাম কৰি আছে আপোনাৰ অনুপস্থিত আপোনাৰ কামটো ঘৰৰ অইনে কৰিব পাৰিব নেকি যদি নোৱাৰে কালিটো ঘৰৰ ইনকাম একদম জিৰ' হৈ গ'ল গতিকে এই যিটো ফৰ্মুলা এইটো হ'ল আপোনাৰ এক্টিভ ইনকাম বুলি কয় এই ফৰ্মুলাটো অৰ্থাৎ ES মানে এমপ্লয় যিয়ে মাহত চেলাৰি পায় এজন হ'ল কলেজৰ লেকচাৰাৰ নে যিয়ে চাকৰি কৰে ৰেলৱে চাকৰি কৰে যিয়ে নহওক XYZ এছ মানে হ'ল চেফ এমপ্লয় এজন উকিল এজন ডক্টৰ ঠেলালা ৰিক্সাৱালা বা এখন গাঁৱত গেলামালি যি আছে দোকান আছে তেওঁ মিডিল ক্লাছ ফেমিলি হয় এই যে মিডিল ক্লাছ ফেমিলি গোটেই জীৱনটো কম্প্ৰমাইজ কৰে গোটেই জীৱন কম্প্ৰমাইজ কৰে এটা ডেঞ্জাৰ জোনত থাকে কাৰণ কিয় এজন ল'ৰাই পঢ়ি চাকৰি পালে বেংকত চাকৰি পালে তেওঁ বেংকত টাইম দি আছে ইনকাম আছে টাইম দি আছে ইনকাম আছে ঈশ্বৰে নকৰক কাৰোৱে নকৰক কালি যদি কিবা এটা ঘটনা ঘটি যায় টাইমটো যি হ'ব ইনকামো যি হ'ব কাৰণ তেওঁৰ চকীখনত না মাকে বহিব নে দেউতাকে বহিব ঠিক তেনেকুৱা হয় গতিকে আমাৰ এই যিটো মিডিল ক্লাছ ফেমিলিৰ যিটো ইনকাম স্কেল গতিকে মানুহ ইয়াত কি হয় গোটেই জীৱন মানে কি বুলি কয় আপোনাৰ কম্প্ৰমাইজ জীৱনটো কটায় আৰু চিন্তা কৰি মানুহ মানে কি হয় জীৱনটো উপভোগ কৰিব নোৱাৰে ঠিক তেনেকৈ আপুনি যদি ইনকাম কৰি আছে আপুনি এবাৰ চিন্তা কৰক আপোনাৰ পৰিৱেশটো কি হয় এটা ডেঞ্জাৰজন থকাৰ দৰে হয় কাৰণ কিয় আপোনাৰ অনুপস্থিত আপোনাৰ কামটো আপোনাৰ ঘৰৰ মানুহ কৰিব নোৱাৰে মা দেউতা কৰিব নোৱাৰে বা ৱাইফে কৰিব নোৱাৰে আৰু পৃথিৱীত এক শ্ৰেণীৰ মানুহ আছে তেওঁলোক হ'ল বি মানে বিজনেছমেন ৰিচ পিপুল কৰোৰপতি আৰু এই B+ ভেৰি পিপুল আদানী আম্বানী এই বিষয়ে আলোচনা কৰোঁ এখেতসকল আপোনাৰ যিটো ফৰ্মুলাত কাম কৰে তেওঁলোক পেচিভ ইনকাম কৰে পেচিভ ইনকাম ফৰ্মুলাটো হ'ল T = I টাইম দি আছে ইনকাম আহিছে টাইম দি আছে ইনকাম টাইমটো যদি জিৰ' হয় ইনকাম কিন্তু হিৰ' হৈ থাকে অৰ্থাৎ এখেতে টাইম দি আছে ইনকাম আহি আছিলে জীৱনৰ কাৰ কেতিয়া কোনো নাজানে তেওঁৰ অনুপস্থিত পইচা কিন্তু আহি থাকিব কিন্তু ইয়াত নাহে কি কাৰণে আহে এখেতসকল ব্যৱসায়ী হয় ধৰক এখেতৰ ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰিৰ মালিক তেওঁ ইণ্ডাষ্ট্ৰি টাইম দি আছে ইনকাম আহি আছে কালি যদি তেওঁৰ কিবা এটা হৈ যায় পৃথিৱীৰ বিদ্যা মাগিব লগা হয় তেওঁৰ ৱাইফে কোম্পানীৰ মালিক হ'ব ইনকাম আহি থাকিব ৱাইফৰ অনুপস্থিত তেওঁৰ ল'ৰাই কোম্পানীৰ মালিক হ'ব ইনকাম আহি থাকিব গতিকে এইটো সুন্দৰ ইনকাম কাৰণ কিয় ইয়াত ইনকাম এনেকুৱা যে তেওঁ যিটো বনাই থৈ যাব প্লেটফৰ্ম সেইটো তেওঁৰ অহা জেনেৰেশ্যনে সেইটো চলাই যাব কিন্তু ইয়াত নোৱাৰে গতিকে এখেতসকলৰ কি কৰোৰপতি আৰু এখেতসকলে গোটেই জীৱন কম্প্ৰমাইজ নকৰে এনজয় কৰিছে গোটেই লাইফ এনজয় কৰিছে এখেতসকলে ৰিচ পিপুল আৰু আমি ইয়াত আছোঁ আপুনি ইয়াত থাকিব পাৰে নহয়তো ইয়াত থাকিব পাৰে ইয়াতে কম্প্ৰমাইজ জীৱন কটাব লগা হয় ইয়াতে আপোনাৰ ড্ৰিম ফুলফিল এখেতসকলৰ ইয়াৰ পৰা ইয়াত আহিবৰ কাৰণে চবৰে ইচ্ছা ইয়াৰ পৰা ইয়ালৈ আহিব চবৰে ইচ্ছা ৰাখিলে কি হ'ব এতিয়া পথ নাই কিন্তু ভাল খবৰ এইটো আৰু এইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ যে আপুনিও ইয়াৰ পৰা ইয়াত আহিব পাৰে ভাৰতবৰ্ষৰ বহুত মানুহ ইয়াৰ পৰা ইয়ালৈ আহিছে গতিকে আপুনিও পাৰিব তাৰ কাৰণে আপুনি বেলেগ কাম কৰিব নালাগে আপুনি যি কৰিছে কৰি থাকক আপুনি যি কাম কৰি থাকক কিন্তু আপুনি কেনেকৈ পাৰিব মই দেখুৱাই আছোঁ আজি বহুত মানুহ সফলতাৰ দুৱাৰদলিত আজি ড্ৰিম ফুলফিল হৈছে এখেতসকলৰ গতিকে আপুনিও এটা ব্যৱস্থা দিব পাৰে আপোনাৰ কোনো ধৰণৰ প্ৰেজেণ্ট কামত অসুবিধা নোহোৱা কৰি এখেতসকল আগতে চাকৰিয়ে কৰিছিলে মহিপাল সিং ছাৰ ডিফেন্সত আছিলে চাকৰি কৰি কিনে কিন্তু যেতিয়া এই সুবিধাটো পালে আজি দেখিছে লাক্সাৰিছ কাৰ লৈ আছে জীৱনৰ সপোনটো ফুৰিব যে কৰোৰপতি হয় বহুত পাব আপুনি ভাৰতবৰ্ষৰ বহুত পাব আপুনি কৰোৰপতি পাব কিমান পাব আপুনি কৰোৰপতি আপুনি চাব গতিকে আপোনাৰ যদি সপোন আছে যে মোকো ইনকাম লাগে তেতিয়াহ'লে আহক আপোনালৈ ৱেলকাম আছে চিন্তা আপোনাৰ এই পৃথিৱীত ভগৱানে আদানী আম্বানীকো দুখন হাত দিছে এটা চিন্তা শক্তিৰ এটা দিছে গতিকে আপুনিও আদানী আম্বানীৰ বিপৰীত নহয় আদানী আম্বানী হ'ব নোৱাৰিলেও আপুনি কৰোৰপতি হ'ব পাৰিব কাৰণ এই সকল লোক হৈছে গতিকে আপুনিও পাৰিব কেৱল আপোনাৰ চিন্তা শক্তিটো প্ৰয়োজন এখেতক দেখিছে আজি কোনোবাই ইয়াত জইন কৰাই দিলে আমাৰ সংস্থাৰ লগত আজি দেখিছে এই বয়সত তেখেতে কাম কৰিছে দেখিছে এই বয়সত এখেতৰ বয়স আপুনি কিমান আনুমানিক গম পাই গৈছে আজি আমাৰ সংস্থাৰ পৰা কাৰ ৰিচিভ কৰিছে কাৰ এখেতে হুইল চেয়াৰত বহি আছে তেখেতে নিজেই থিয় হ'ব নোৱাৰে
তেখেতে যদি পাৰিছে আৰু আপুনি কিয় নোৱাৰিব আৰু মই কিয় নোৱাৰিম তেখেতে যদি পাৰিছে চবেই পাৰিব কেৱল মানসিকভাৱে ষ্ট্ৰং হ'ব লাগে ইমান সহজ হয় আমাৰ এই কামটো এজন ক্লাছ 1 অফিচাৰ হয় আজি তেখেতে ইয়াত কাম কৰি আছে এই মেডিকেল অফিচাৰ গতিকে মেডিকেল অফিচাৰ এখেতৰ কামটো কৰি আছে আমাৰ লগত একদম এখেত কিন্তু এখেত অন্ধ গতিকে এখেতৰ কাম কৰি আছে আমাৰ লগত গতিকে একদম সহজ প্লেটফৰ্ম ইনকাম কৰাৰ কাৰণে এটা সুন্দৰ মানে কি বুলি কয় সুবিধা পাইছোঁ আমি আৰু আপোনাক শ্বেয়াৰ কৰাইছোঁ গতিকে আপুনি যদি ভাবে আপুনি আপোনাৰ ইনকাম চাৰ্কল বৃদ্ধি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আহক আৰু ঘৰৰ যিটো সমস্যা আৰ্থিক সমস্যা আপুনি দূৰ কৰিব পাৰিব তাৰ কাৰণে আপোনাক কেৱল মানসিক চিন্তা শক্তিৰ প্ৰয়োজন ময়ো পাৰিম ময়ো কৰিম এয়া আপোনাৰ চিন্তা গতিকে প্ৰথমতে জানি লওক হয় কি যদি ভাল লাগে ডিচিশ্যন আপোনাৰ ডিচিশ্যন আপুনি লওক কাৰণ কিয় ফেমিলি আপোনাৰ গতিকে আপোনাৰ ফেমিলিক কেনেকৈ আপুনি কেনেকৈ আগুৱাই লৈ যাব সেইটো আপোনাৰ সিদ্ধান্ত গতিকে আপোনাৰ পইচা হ'লে পইচা লাগিব এই পৃথিৱীত যাৰ পইচা আছে তাৰ সকলো আছে মান সন্মান টকা পইচা সকলোবোৰ আছে আৰু পইচা যদি থাকে আপোনাৰ সকলোৱে ভাল পাব আৰু পইচা যদি নাই তেতিয়া আপোনাৰ মা দেউতা ককা আইতা ভাই ভনী জেঠা জেঠি পেহা পেহী খুৰা খুৰী আপোনাক কোনোৱে ভাল নাপায় আৰু টকা যদি আপোনাৰ আছে আপোনাক শত্ৰুৱে ভাল পাবলৈ শিকিব গতিকে আহক আপোনাৰ জীৱনৰ লাইফষ্টাইল পৰিৱৰ্তন কৰাৰ কাৰণে সংকল্প লওক ধন্যবাদ আপুনি আপোনাৰ ফেমিলি লৈ পেলাই বিদেশত ফুৰিবলৈ পাৰিব জীৱনৰ সপোনটো ফুলফিল কৰিব পাৰিব আপুনি কেৱল আপুনি সিদ্ধান্ত লওক শিকিম বুলি হওক যদি আপুনি শিকিম বুলি আহে তেতিয়া আপুনি ছাকচেছ আৰু যদি আপুনি কৰিম বুলি আহে তেতিয়া আপুনি সফলতা নাপাব 10জনে যদি পাৰিছে আপুনিও পাৰিব ধন্যবাদ